পেঙেৰী ব্ৰহ্মাজনত নিশা পুনৰ এটা বনৰীয়া হাতীৰ ৰহস্যজনক মৃত্যু। পেঙেৰী ব্ৰহ্মাজনত এটা বনৰীয়া হাতীৰ অস্বাভাৱিক মৃত্যুৰ খবৰে সচেতন মহলৰ মাজত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ক্ৰমান্বয়ে বনাঞ্চলৰ পৰিসৰ হ্ৰাস পাইছে। তাৰ ফলত বন্যপ্ৰাণীসমূহে খাদ্য সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহিবলৈ বাধ্য হৈ পৰিছে। বিশেষকৈ বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা বনৰীয়া হাতীৰ অস্বাভাৱিক মৃত্যুৱে প্ৰায় সংবাদ শিৰোনাম দখল কৰে। বন বিভাগৰ কৰ্তৃপক্ষৰ মৌনোত্তৰ প্ৰতিবেদনতহে হাতীটোৰ মৃত্যুৰ কাৰণ জানিব পৰা যায় বুলি মন্তব্য কৰা দেখা পোৱা যায়। ডিগবৈৰ পৰা বিজয় সূত্ৰধৰৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ 24/7। ব্ৰহ্মজান তিনিআলি স্থানীয় লোকে আমাক খবৰ দিয়ে যে ৰনক বাহাদুৰ লিম্বুৰ বাৰীৰ পিছফালে এটা হাতী পৰি আছে। তো লগে লগে আমি উক্ত স্থানত উপস্থিত হওঁ। সঁচাকৈ এটা হাতী, মখনা হাতী ইয়াতে পৰি আছে। আমি লগে লগে আমাৰ ওপৰ মহলক জনাওঁ। লগতে WTI আমাৰ ডক্টৰ, ভেটেনেৰী ডক্টৰ, তেওঁলোকক খবৰ দিয়া হৈছে। তেওঁলোকে আহি পষ্টমৰ্টম কৰিব। তেতিয়াহে ঘটনাটো কেনেদৰে ঘটিলে, কি কাৰণে মৰিলে, তেতিয়াহে আমি গম পাম ভালকৈ। মই গোবৰ পেলাব আহিছোঁ, তেতিয়া মই দেখিছোঁ কিবা মানে বগাকৈ দেখিলোঁ। তাৰপাছত মোৰ ভাইটিক গৈ কিনে ক'লোঁ, বাছ মোৰে হয়। আপোনাৰ নামটো? মোৰ নাম ৰনক বাহাদুৰ। ঘটনাটো মই নাজানো ৰাতি কিমানটা বজা হৈছে, কি হৈছে, মই একো খবৰ নাই। কিন্তু ৰাতিপুৱা মই গোবৰ পেলাব আহিছিলোঁ, তেতিয়া মই দেখিছোঁ। অঁ, তাক খবৰ দিলে, ভাইটিহঁতক ক'লোঁ, আমাৰ ভাগিনীহঁতক ক'লোঁ। গায়ত্ৰী একাডেমীৰ পিছফালে আমাৰ চুবা ককাইদেউৰ বাৰীত বনৰীয়া এটা প্ৰকাণ্ড বনৰীয়া হাতী ইয়াত মৃত অৱস্থাত ৰাতিপুৱা ৰাইজে দেখিলে। ৰাইজে দেখাৰ পিছত আমাৰ স্থানীয় বন বিভাগক খবৰ দিয়াৰ পিছত এতিয়া প্ৰশাসনৰ মানুহ আহিছে। অলপ দেৰি পিছত ডক্টৰ আহিব, ভেটেনেৰী ডক্টৰ আহি কিনে ইয়াতে পষ্টমৰ্টম হ'ব। কি হ'ল, কেনেকুৱা হ'ল, ৰাইজে একো গমেই নাপালে। ৰাতিপুৱাই যেতিয়া ৰাইজে কামত ওলাই গৈছে বা ৰাতিপুৱা যেতিয়া মানুহবিলাকে দেখিছে প্ৰকাণ্ড এটা বনৰীয়া হাতী ইয়াতে মৃত অৱস্থাত ৰাইজে উদ্ধাৰ কৰিলে। আৰু এতিয়া আহি আছে, ৰাইজবিলাক চাই আছে। প্ৰশাসনৰ ডক্টৰবিলাক আহিছে, ইতিমধ্যে আহি পাবহি বুলি কৈ আছে। কি মানে দুখ লাগিছে, ইমান ডাঙৰ এটা আমাৰ বন্য সম্পত্তি এটা কেনেকৈ কি হ'ল। ইয়াত কাৰেণ্টৰ তাৰো একোৱে নাই যে কাৰেণ্ট লাগিয়ে যদি কিবা শ্বৰ্ট লাগি মৰিলে নেকি বুলিও ক'ব নোৱাৰি। একদম খোলা জেগাত গৈ আহি ইয়াত আমি মৃত অৱস্থাত পাইছোঁ।